নমস্কাৰ। 11 মাৰ্চৰ পৰা 13 ডিচেম্বৰলৈ এটা বিশেষ সময়, আৰু এই সময়খিনিত গুৰু বৃহস্পতি মাৰ্গী হৈ থাকিব। আৰু এই সময়খিনিত 5 ৰাশিৰ জাতক জাতিকালৈ ভাল খবৰ কৰি আনিব গুৰু বৃহস্পতিয়ে। অৰ্থাৎ জন্মকুণ্ডলীত গুৰু বৃহস্পতিয়ে আপোনাক সাংঘাতিকভাৱে প্ৰভাৱিত কৰে। গুৰু ভাল, আপোনাৰ সকলো ভাল। আৰু এই সময়খিনি অৰ্থাৎ বৃহস্পতি যেতিয়া মাৰ্গী হ'ব অহা 11 মাৰ্চৰ ৰাতিপুৱা 8:58 আৰু এই সময়খিনিৰ পৰা 5 ৰাশিৰ জীৱনলৈ বহুত কিবা কিবি পৰিৱৰ্তন আনিব। টকা পইচা, ধন সম্পদ, মান সন্মান, লগতে তেওঁলোকৰ সন্তান, পঢ়া শুনা সকলো দিশ। গতিকে এই 5 ৰাশিৰ জাতক জাতিকে কোন তাকে জানিম, ভিডিঅ'টো আপুনি শেষলৈকে চাব। যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে, পেজটো ফ'ল' কৰি ৰাখিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, জন্মকুণ্ডলীত যেতিয়া জ্যোতিষশাস্ত্ৰৰ কথা কোৱা যায়, তেতিয়া আপুনি গুৰু যদি শুভ বুলি দেখা পোৱা যায় তেনেহ'লে আপোনাৰ জীৱনলৈ বহুত লাভ দিয়ে। গুৰু শুভ আপোনাৰ জীৱনৰ শুভ, কাৰণ কালপুৰুষ পঞ্জিকা অনুসৰি কালপুৰুষ যিখন কুণ্ডলী অনুসৰি যদি চোৱা যায় তেনেহ'লে আপোনাৰ ভাগ্যস্থানৰ গৰাকী হ'ল বৃহস্পতি। অৰ্থাৎ ভাগ্যত যদি বৃহস্পতি আছে তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত লাভৱান যোগ সৃষ্টি কৰে। আৰু সেই বৃহস্পতি আহি আছে মাৰ্গী অৱস্থাত, অৰ্থাৎ 11 মাৰ্চৰ ৰাতিপুৱা 8:58 দিক পঞ্চাংগ অনুসৰি যদি চোৱা যায় তেনেহ'লে এই ৰাশিকেইটাৰ জীৱনত ক'ৰবাত নহয় ক'ৰবাত ভাল অৰ্থাৎ পজিটিভ বাৰ্তা আহিব। স্বাস্থ্যৰ পৰা আৰম্ভ কৰি চাকৰিলৈকে, ব্যৱসায়ৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কৰ্মস্থানলৈকে পদোন্নতিৰ যুগ। গতিকে এই 5 ৰাশি কোন তাকে জানিম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাওক। আপোনাৰ যদি মেঘ ৰাশি হয়, তেনেহ'লে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈছে বুলি ক'ব পাৰে। অৰ্থাৎ এই সময়খিনি আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। গতিকে এই সময়খিনিত যদি আপুনি পঢ়া শুনা দিশটোত আপুনি ক'ৰবাত ৰৈ আছিলে তেনেহ'লে আপোনাৰ ক্ষেত্ৰত পজিটিভ ভাৱে আগবাঢ়িব। অৰ্থাৎ পঢ়া শুনা দিশটো উন্নত হ'ব, ভাল খবৰ পাব, কৰ্মস্থানত প্ৰমোচনৰ যোগ আছে, আপোনাৰ চৰকাৰী কাম কাজবিলাক সোনকালে সম্পূৰ্ণ হ'ব, বা কাম কাজবিলাকত আপুনি মৰ্যাদা পাব, আৰু আৰ্থিক অনাটনৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। গতিকে এইখিনি সময় আপোনাৰ কাৰণে ভাল। দ্বিতীয়তে, যিসকলৰ মিথুন ৰাশি, যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, বৃহস্পতি গ্ৰহৰ মাৰ্গী অৱস্থায় অৰ্থাৎ মিথুন ৰাশি যেতিয়া মাৰ্গী হ'ব তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত পজিটিভ বাৰ্তা আহিব। আপুনি যি বিনিয়োগ কৰিছে, টকা পইচা খৰচ কৰি য'ত ইনভেষ্ট কৰিছে সেই ইনভেষ্টত আপোনাৰ কাৰণে লাভ হ'ব। ব্যৱসায়ীসকলৰ কাৰণে লাভ হ'ব। মানসিক ডিষ্টাৰ্বেন্সবিলাক যিসকলৰ আছে সেয়া দূৰ হ'ব, কথাবিলাকত গুৰুত্ব আহিব, পৰিয়ালৰ সৈতে সুসম্পৰ্ক হ'ব, পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল খবৰ আহিব, অৰ্থাৎ আপোনাৰ কাৰণে লাভদায়ক হ'ব। গতিকে এইখিনি সময় আপোনাৰ কাৰণে পজিটিভ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, এই সময়খিনিয়ে আপোনাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ নিজৰ আত্মবিশ্বাসটো বঢ়াই তুলিব। প্ৰতিযোগিতামূলক যিবিলাক পৰীক্ষা দি আছে সেয়াত তাত কৃতকাৰ্য হোৱাৰ যোগ থাকে। ককাই ভাইৰ মাজত আন্তৰিকতাবিলাক বাঢ়িব। এই সময়খিনি আপোনাৰ কাৰণে পজিটিভ হ'ব। আৰু আপোনাৰ যি কাম কৰি আছে সেই কামত উন্নত হ'ব, আৰু বিশেষকৈ স্বাস্থ্যজনিত সমস্যাবিলাক আপোনাৰ দূৰ হ'ব। যিসকলে ঋণত ভুগি আছে সেইসকলৰ ঋণ অৰ্থাৎ ঋণ তেওঁলোকে পৰিশোধ কৰিব পৰা ক্ষমতা পাব। ইয়াৰ পিছত আন এটা ৰাশি হ'ল তুলা ৰাশি। আপুনি হৈছে তুলা ৰাশিৰ ব্যক্তি, তেনেহ'লে এই সময়খিনি আপোনাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত পজিটিভ বাঢ়িব। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত যোগাত্মক বাৰ্তা আহিব, আপোনাৰ মান সন্মান বাঢ়িব, আপোনাৰ এখন চকী বাঢ়িব। অৰ্থাৎ কোনো স্থানত আপোনাক এখন চকী যি হ'লেও আগবঢ়াই দিব। আৰু এই সময়খিনি বিবাহিত সকলৰ ক্ষেত্ৰতো লাভ হ'ব। সমস্যাবিলাক দূৰ হ'ব, বিবাহ ক্ষেত্ৰত বাধাবিলাক দূৰ হ'ব। অৰ্থাৎ যিসকলে বিবাহৰ ক্ষেত্ৰত অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা আহিব। আৰু তাতোতকৈ ভাল খবৰ, আপোনাৰ যদি সন্তান আছে তেনেহ'লে আপুনি সন্তানৰ পৰাও ভাল খবৰ পাব। অৰ্থাৎ এই ভাল খবৰবিলাকে আপোনাক আনন্দিত কৰি তুলিব। আৰু শেষৰ যিটো ৰাশিৰ কথা কওঁ সেইটো হ'ল ধনু ৰাশি। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, এই সময়খিনি আপোনাৰ কাৰণে প্ৰভাৱ বাঢ়িব। অৰ্থাৎ নতুন যদি কোনোবাই ব্যৱসায়িক কাম কৰিম বুলি ভাবিছে
ব্যৱসায় হ'ব, কৰ্মস্থান উন্নতি হ'ব, চাকৰি পাবৰ যোগ, গাড়ী মটৰ ঘৰ দুৱাৰ এইখিনি প্ৰাপ্তিৰ যোগ থাকে। গতিকে এই সময়খিনি আপোনাৰ ক্ষেত্ৰত যথেষ্ট শুভ। অৰ্থাৎ এই সময়খিনিত আপুনি পৰিয়ালৰ পৰাও সমৰ্থন পাব, বন্ধুবৰ্গৰ পৰা সমৰ্থন পাব। গতিকে যিসকলৰ ৰাশি ধনু তেওঁলোকৰ কাৰণে ভাল হ'ব। প্ৰথমে ক'লো আপোনাৰ মেঘ ৰাশি, মেঘ ৰাশিৰ পিছত মিথুন ৰাশি, মিথুনৰ পিছত সিংহ, সিংহৰ পিছত তুলা আৰু তাৰপিছত ধনু। এই ৰাশিকেইটাৰ ব্যক্তিসকলে এই সময়খিনি আগন্তুক 11 মাৰ্চৰ পিছৰ পৰা তেওঁলোকৰ জীৱনত পথ পৰিৱৰ্তন হ'ব। যদি এই ৰাশিকেইটাৰ অন্তৰ্গত আপুনি হয় তেনেহ'লে কমেণ্টত জনাব আপুনি হয় নে নহয় বা আপোনাৰ কোনটো ৰাশি, আৰু ডেফিনেটলি আপোনাৰ এইখিনি সময় পজিটিভ হ'ব। আৰু এই সময়খিনি আপুনি অধিক পজিটিভ কৰিবলৈ আপুনি বৃহস্পতিবাৰ দিনাখন গৰুক কল খোৱা কাম আৰম্ভ কৰিব পাৰে। কোনো শিৱ মন্দিৰত আপুনি চানা দাইল দিবলৈ পাৰে। গতিকে এই সময়খিনি আপুনি এই দুটা সৰু কাম কৰিব পাৰে, অৰ্থাৎ অভ্যাস কৰি ল'ব পাৰে। আৰু লগতে আপোনাৰ লগত এখন হালধীয়া ৰুমাল ৰাখিব পাৰে। পজিটিভ থাকক, ডেফিনেটলি এইখিনি সময় আপোনাৰ কাৰণে পজিটিভ বাৰ্তা দিব। মান সন্মান বাঢ়িব, স্বাস্থ্য উন্নত হ'ব, ব্যৱসায় বাণিজ্য বাঢ়িব, আপোনাৰ সমৰ্থন দিয়া মানুহ বাঢ়িব। অৰ্থাৎ আপোনাৰ যিকোনো কামত ছাপোৰ্ট দিয়া মানুহ বাঢ়িব। এয়া পৰিয়াল হওক, এয়া আপোনাৰ লগ বন্ধুৱে হওক বা অন্যান্য কোনো সামাজিক স্থানতে হওক। ডেফিনেটলি এই সময়খিনি আপুনি